हेलो एवरीवन मिरिका टेঙা কাৰ কাৰ প্ৰিয় জনাবচোন আৰু মিৰিকা টেঙাৰ আচাৰৰ ৰেচিপি এটা লৈ আহিছো আজি যিসকলে মিৰিকা টেঙা দেখা নাই এয়া মই আপোনালোকক দেখুৱাই দিছো চাওকচোন একেবাৰে তুলতুলিয়া পকা ৰঙচুৱা দেখিলেই খাও খাও লগা মিৰিকা টেঙা হৈ আছে এনেকুৱাকৈ আৰু এতিয়া সিজনত মিৰিকা টেঙা খুব ওলাই আছে আপোনালোকে আচাৰৰ হিচাপে সংৰক্ষণ কৰি ৰাখিব পাৰে মই 1 কেজি মিৰিকা টেঙা এয়া ধুনিয়াকৈ এইবিলাক ঠাৰি গুছাই লৈ ধুৰ পখালি লৈছো এতিয়া মিৰিকা টেঙাখিনি প্ৰথমতে ইয়া ঠাৰিখিনি গুছাৰ পিছত নিমখত অকনমান নহয় এটা দিনৰ কাৰণে এটা ৰাতিৰ কাৰণে ডুবাই ৰাখিব লাগে তেতিয়া টেঙাখিনিৰ ভিতৰত গুটেই নিমখটো সোমাই যোৱাৰ লগে লগে খাবলৈ পিছত আচাৰটো বনাওতে মানে খুব বেছি সোৱাদ হয় ইয়াক এই মিৰিকা টেঙাটো ফালি দিয়াৰ দৰকাৰ নাই খুব বেছি কোমল হয় টেঙাটো এতিয়া ইয়াতে নিমখ দি দিছো নিমখো আপোনালোকে আন্দাজ কৰি দিব মই যেহেতু এই আচাৰখিনি মোৰ ভন্টিৰ কাৰণে কৰিছো তাই শিলঙৰ পৰা আহোতে লৈ আহিছিল আৰু মই আচাৰখিনি এটা প্লাষ্টিকৰ বয়ামত ভৰাম আপোনালোকে যিকোনো বাসন মানে বাউলত এনেকৈ ধুনিয়াকৈ নিমখত গুৰাই থব পাৰে কাৰণ মই এটো জাৰ্নিত লৈ যাম আসলতে আচাৰখিনি মই তাই অনাৰ পিছত আমি ঘৰলৈ যাবলগীয়া হ'ল এই কাৰণে মই এনেকৈ এটা প্লাষ্টিকৰ বয়ামত ভৰাই এনেকৈ ধুনিয়াকৈ ঢাকন মাৰি লৈ যাম যেহেতু এটা দিন ৰাখিলেই হ'ল নিমখত আপোনালোকে ঘৰত যেহেতু ঘৰত থাকুতে যেহেতু বনাব তেতিয়া হলে আপোনালোকে এটা বাউলতে গুৰাই লব দেই তাৰ পিছত এতিয়া মছলাখিনি প্ৰিপাৰেচন কৰি লোৱা হওক প্ৰথমতে লৈছো ধনিয়া 2 চামুচ জিৰা 1 চামুচ এয়া সৰিয়হ 1 চামুচ আৰু 5 ফোৰণ লৈ লৈছো এক্সট্ৰাকৈ আৰু মিঠি বা কালজিৰা দিয়া দৰকাৰ নাই 5 ফোৰণত সকলো থাকে আৰু এয়া লৈ ললো শুকান জলকীয়া এতিয়া এয়া চাওকচোন সম্পূৰ্ণ এটা দিন আৰু এটা ৰাতি গুৰাই থোৱাৰ পিছত এয়া টেঙা গিটাৰ পৰা একেবাৰে পানী ওলাই গৈছে আৰু নিমখখিনি গলি গল এতিয়া এখন ডলাত ধুনিয়াকৈ টেঙা গিটা এটা এটাকৈ মেলি দি এটা টান ৰ'দত শুকাই ল'ব লাগে যদি ৰ'দ টান নহয় হয়তো আপোনালোকৰ দুটা ৰ'দে লাগিব যাতে টেঙা গিটাৰ নিজস্ব পানীখিনি অলপ হলে ওলাই যায় নহলে আচাৰ হিচাপে সংৰক্ষণ কৰি ৰাখিবলৈ অলপ দিগদাৰ হয় আৰু এফালে মই কেৰাহী এখনত মাষ্টাৰ্ড অইল দি লৈছো সেও আন্দাজ মতে আপোনালোকে যদি বেছি অইলত ডুবাই ৰাখিব খোজে বেছি দিব আৰু যদি কমকৈ ভাবে তেতিয়াহলে কমকৈ দিলেও হৈ যায় আৰু এতিয়া তেলখিনি একদম বহুত বেছি পাক কৰিবও নালাগে অলপ ইয়াৰ জালটো অতৰাৰ পিছতে মই এই মিৰিকা টেঙাখিনি ইয়াতে দি দিছো ইয়াত বেলেগ মা মছলা বৰ বিশেষ একো নিদিলেও হয় যেহেতু টেঙা তাতে নিমখত গুৰা আছে বহুত মা মছলাৰ দৰকাৰ নাই দেই আৰু মই যিখিনি মছলা আপোনালোকক দেখুৱাইছিলো সেয়া মই পিছি ললো এতিয়া ইয়াতে এইখিনি এড কৰি দিম আৰু প্ৰথমতে যেহেতু নিমখত গুৰাই লোৱা হৈছিল নহয়নে সেইকাৰণে মই এতিয়াই নিমখ এড নকৰো এবাৰ অকনমান টেষ্ট কৰি ল'ব লাগিব যেহেতু টেঙা হয় আৰু একেবাৰে টেঙা আচাৰ বনাইছো অকনমানো মানে মিঠা মই ব্যৱহাৰ কৰা নাই কাৰণ মোৰ ভন্টিয়ে টেঙাহে ভাল পায় আৰু এতিয়া মই এবাৰ টেষ্ট কৰি চাই লৈ এই নিমখো দি দিলো অকনমান আৰু দিব লগা হ'ল আৰু হালধি অকনমান এড কৰি দিলো বহুত বেছি হালধি দিয়াৰ দৰকাৰ নাই এইখিনি ধুনিয়াকৈ মিহলাই এটা বয়ামত ভৰাই এসপ্তাহ মান আপোনালোকে ৰ'দত দি দিলে একদম খাবলে মজা হৈ যাব আৰু ইয়াতে আপোনালোকে ভিনেগাৰ এড কৰি থব দেই কাৰণ বাৰিষাৰ বতৰত যিমানেই ভালকৈ আচাৰ তেলত ডুবাই থোৱা নাযাও ভিনেগাৰ নিদিলে অকনমান ভেকুৰি আহিবই একেবাৰে সহজ নহয়নে বাৰু আৰু খাবলৈও মিৰিকা টেঙাটো বহুত বেছি টেষ্টি হয় এবাৰ বনাই খাই চাবচোন যিসকলে খোৱা নাই এয়া মোৰ আচাৰ ৰেডি ভাল লাগিলে কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব দেই